এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনাদানলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অৰুণোদয় আশাৰ কিৰণ, অৰুণোদয় 3.0 উদ্বোধন 19 ছেপ্টেম্বৰ 2024 তাৰিখে হিতাধিকাৰীৰ সীমা 37.2 লাখলৈ সম্প্ৰসাৰিত কৰাৰ লগতে অধিক পৰিয়ালক বিত্তীয় সাহায্য নিশ্চিত কৰা হয়। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিখন যোৱা 2024 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ঘোষণা কৰে। অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অৰুণোদয় আঁচনিত 37.2 লাখ দুখীয়াসকলক সাঙুৰি ল'ব। তাৰপিছত কোৱা হৈছে অন্তৰ্ভুক্ত হিতাধিকাৰী গোট অনাযোগ্য বিবেচিতসকলৰ লগতে স্বামীহীনা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ ওপৰত, ইয়াৰ লগতে বিবাহ বিচ্ছেদিত হোৱা বা অকলশৰীয়া মহিলাৰ লগতে তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগ তথা বৃদ্ধা আদিক সামৰি ল'ব অসম চৰকাৰে। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিলে সেইসকলৰ ভিতৰত স্বামীহীনা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক, ইয়াৰ লগতে বিবাহ বিচ্ছেদিত হোৱা বা অকলশৰীয়া মহিলা তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগ তথা বৃদ্ধা সকলেও অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব। তো আপোনালোকে যদি এইবোৰ কেটেগৰীৰ ভিতৰত পৰে তেন্তে নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব। তো অসম চৰকাৰে যোৱা 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ তাৰিখৰ ভিতৰত গাঁও সভা পাতি অৰুণোদয় 3.0 আঁচনিৰ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে। তো আপোনালোকে যদি যোৱা 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 28 ডিচেম্বৰ 2024 তাৰিখৰ ভিতৰত আবেদন কৰিছে তেন্তে নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কোৱা হৈছে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ বা ভোটাৰ কাৰ্ডৰ নম্বৰ দ্বাৰা পৰীক্ষা বা আপোনাৰ বিৱৰণ জানিবলৈ ermssac.assam.gov.in দৰ্শন কৰক। যদি আপুনি 1 জানুৱাৰী 2025 তাৰিখলৈ ভোট দিয়াৰ বাবে যোগ্য বিবেচিত তেন্তে নিৰ্বাচনী খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে আজিয়ে আবেদন দাখিল কৰক। ইতিমধ্যে অসম চৰকাৰে প্ৰকাশ কৰিছে 2025 চনৰ ভোটাৰ তালিকা। তো আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ermssac.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম পৰীক্ষা কৰিব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত